বৰপেটা ৰোডৰ যিখন এফআৰঅ' আৰু আমি জানো যে এফআৰঅ' মানে এখন খুব মানে ডাঙৰ হস্পিটাল। মোক মাজে মাজে মোৰ যেতিয়া ছ'চিয়েল মিডিয়াত বৰপেটা ৰোডৰ বহু মানুহে বা দাঁতিকাষৰে বহু মানুহে কয় যে এখন ডাঙৰ হস্পিটেল লাগে। মই তেতিয়া বুজি নাপালোঁ যে এফআৰঅ' এখন থকাৰ পিছত ডাঙৰ হস্পিটেলৰ কিয় প্ৰয়োজন। পিছত যেতিয়া মই অনুসন্ধান কৰি গম পালোঁ যে মানুহে এইকাৰণে ডাঙৰ হস্পিটেল বিচাৰে যে ইয়াতে সাধাৰণতে কেছবোৰ আহিলে মানে কি কৰে মানে তাৎক্ষণিকভাৱে যে আমাৰ বৰপেটা মেডিকেল কলেজত ৰেফাৰ কৰে বা ডক্টৰৰ যিটো উপস্থিতি থাকিব লাগে উপস্থিতি নাপায় বা কেতিয়াবা হয়তো ৰাতি কেতিয়াবা আহিলে এক্সিডেণ্ট কেছত আহিলে সেই সুযোগটো নাপায়। তো যাৰ কাৰণে আমি আজি যিহেতু আমাৰ ইয়াতে এটা ছ'ন'গ্ৰাফি মেচিন এটা অপেনিং কৰিছিলোঁ, লগতে আজি মই আমাৰ যিসমূহ চিকিৎসক আৰু লগতে ইনচাৰ্জকো মই এইটো আহ্বান জনাইছোঁ যাতে আমাৰ এই এফআৰঅ'খনৰ মানদণ্ডটো যাতে বৃদ্ধি হয়। যিসকলে কাম কৰাৰ ইচ্ছা নাই তেওঁলোকে ইয়াৰ পৰা গুচি গ'লে হয়, মোৰ আপত্তি নাই, কিন্তু ইয়াতে থাকি পেলাই নাৰ্ছিং হোমৰ বিজনেছ কৰি থাকিব, ফাৰ্মাচী বিজনেছ কৰি থাকিব, তাতো মোৰ আপত্তি নাই, কিন্তু এইখনক ক্ষতি কৰি পেলাই কোনো তেনেকুৱাকৈ নাৰ্ছিং হোম বা ফাৰ্মাচী বিজনেছ কৰিব নালাগে। এইখনক মানে ভালদৰে ৰাখি, কাৰণ পূৰ্বতো তিনিগৰাকী প্ৰসূতিৰ মৃত্যু হৈছিল ইয়াতে। গতিকে যাৰ কাৰণে মই আজি আহ্বান জনাইছোঁ, আমাৰ হস্পিটেল মেনেজমেণ্ট কমিটিত আমি আজি আহ্বান জনাইছোঁ যে যাতে কোনো ধৰণৰ পাব্লিকৰ যাতে এনেকুৱা কমপ্লেইন নাথাকে যে অহা মাত্ৰতে লগে লগে আমাক ৰেফাৰ কৰি দিয়ে। এই বিষয়টো সচেতন হ'বলৈ কৈছোঁ। আজি আমি হস্পিটেল মেনেজমেণ্ট কমিটিত এটা সিদ্ধান্ত লৈছোঁ যে 3জনতকৈ যাৰ ওপৰত সন্তান বা 4 নম্বৰ যদি প্ৰেগনেঞ্চি, তেওঁলোকৰ ক্ষেত্ৰত এতিয়া বিনামূলীয়াকৈ দিয়া নহ'বগৈ। গতিকে এতিয়াৰ পৰা 1 জুলাই তাৰিখৰ পৰা যে 3টাতকৈ অধিক সন্তান যাত থাকিব সেইসকল প্ৰেগনেণ্ট মানে যিবোৰ উইমেন, সেইসমূহ উইমেনৰ মেডিকেল কলেজত যিটো ফিজ দিব লাগে বা ছ'ন'গ্ৰাফিৰ ক্ষেত্ৰত বা এক্সৰেৰ ক্ষেত্ৰত বা লেবৰেটৰীৰ ক্ষেত্ৰতে হওক বা ৰেজিষ্ট্ৰেশ্যনৰ ক্ষেত্ৰত যে মেডিকেল কলেজৰ বৰপেটাত যিটো চাৰ্জ দিব লাগে সেই চাৰ্জ ইয়াতে এফআৰঅ'টো দিব লাগিব। আৰু মই এইটো আহ্বান জনাইছোঁ, এইটো আমাৰ স্বাস্থ্য বিভাগৰ মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াৰ লগতে স্বাস্থ্য বিভাগক মই আহ্বান জনাইছোঁ। আচলতে এই সমগ্ৰ অসমত এই নিয়মটো প্ৰৱৰ্তন হ'ব লাগে, কাৰণ পূৰ্বতে পৰিচালনা সমিতিৰ সভাপতি বেলেগ এগৰাকী বিধায়ক আছিলে, তেওঁ কি চকু দিছিল দিয়াৰে মই নাজানো। এতিয়া মই যিহেতু ইয়াৰে সভাপতি হৈছোঁ, গতিকে মোৰ লগত সেইবোৰ নচলিব। ডক্টৰে ইয়াতে কাম কৰিলে ভালদৰে কৰিব লাগিব ইয়াতে, আৰু নহ'লে ইয়াৰ পৰা যাওঁ বুলি ভাবে যদি তেওঁলোকে যাব পাৰে। তেতিয়া মই ৰাইজকো আহ্বান জনাইছোঁ যে তেনেকুৱা থাকিলে যাতে লিখিত ৰূপত যাতে আমাক যাতে জনায় যাতে। গতিকে যোন ৱাৰ্ডৰ হয় তেওঁলোকে বা জিলা পৰিষদৰ অন্তৰ্গত হ'লে জিলা পৰিষদৰ সদস্যক মানে জনাব পাৰে আৰু তেওঁলোকে মোক তেতিয়া জনাব। গতিকে মই এই হস্পিটেলৰ লগত অন্তৰ্গত আমাৰ যিটো এলেকা বৰপেটা ৰোডে হওক বা আমাৰ গড়ধুৰা অঞ্চলৰে হওক বা দাঁতিকাষৰীয়া অঞ্চলৰ যে তেনেকুৱাকৈ যদি অভিযোগ থাকে যে চিকিৎসাৰ ক্ষেত্ৰতে হওক বা ড্ৰেছিঙৰ ক্ষেত্ৰতে হওক, যাতে মোলৈ যাতে এড্ৰেছ কৰে আৰু আমাৰ কনচাৰ্ণ ৱাৰ্ড কমিশ্যনাৰ বা কনচাৰ্ণ জিপি প্ৰেছিডেণ্ট বা কনচাৰ্ণ আমাৰ জেডপি মেম্বাৰৰ জৰিয়তে যাতে মোলৈ যাতে লিখিত অভিযোগ দিয়ে, তাৰ কাৰণে মই আহ্বান জনাইছোঁ।